খাই যাব আপুনি বাৰু কেতিয়াবা ভাবিছিল যে বহু সময়ৰ পৰা যদি কোনো মানুহৰ গেষ্ট্ৰিকৰ সমস্যাত ভুগি থাকে তেতিয়াহ'লে খাদ্যনলীৰ কেঞ্চাৰ হ'ব পাৰে আচৰিত হৈছে নহয় জানো আজি আমি এইটো ডিছকাছ কৰিম এনেকুৱা বিপদত নপৰিবলৈ আৰু গেষ্ট্ৰিকৰ সমস্যা পাৰ্মানেণ্টলি ঠিক কৰিবৰ কাৰণে 7টা উপায় এই গেষ্ট্ৰিকৰ লক্ষণসমূহ হ'ল বুকুৰ মাজভাগত বিষোৱা পেটত নাভিৰ ওপৰৰ ফালে বিষোৱা বুকুখন জ্বলা-পোৰা কৰা আৰু আমাৰ পিঠিৰ ফালে বিন্ধা-বিন্ধি কৰা ইয়াৰ উপৰিও বহুত মানুহৰ পেটটো ফুলি থকাৰ দৰে হয় কিন্তু যদি এই সমস্যা বহুত দিনৰ কাৰণে থাকে তেতিয়াহ'লে ই জিআৰডি বা গেষ্ট্ৰ'ইছ'ফেজিয়েল ৰিফ্লাক্স ডিজিজত ভুগিব পাৰে এই বেমাৰটোত আপোনাৰ পেটৰ ভিতৰত যে এচিড থাকে সেই এচিডটো আপোনাৰ খাদ্যনলীলৈ উভতি আহিব পাৰে আৰু তাৰ ফলত সঘনাই আপোনাৰ উগাৰ আহি থাকিব আৰু আপোনাৰ ডিঙিৰ ভিতৰখন এনি টাইম খোজকোচাই থাকিব আৰু মাজে সময়ে শুকান কাহ আহি থাকিব ইয়াৰ উপৰিও আপোনাৰ মুখৰ পৰা বেয়া গোন্ধ ওলাব পাৰে এই বেমাৰটো যদি আপুনি চিনিব নোৱাৰে বহু বছৰ ধৰি এই বেমাৰৰ সমস্যাত ভুগি থাকে তেতিয়াহ'লে এই বেমাৰটোৱে কেঞ্চাৰৰ ৰিস্ক বহুত বঢ়াই দিয়ে গেছ বা এচিডিটি আচলতে কোনটো কাৰণত হয় এইটো জনাটো ইম্পৰ্টেণ্ট আৰু আপুনি এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি জনাব আপোনাৰ কি কাৰণ এই সমস্যাত ভুগিবলগীয়া হৈছে যিবোৰ মানুহে বহুত স্পীডত ভাত খায় তেওঁলোকে ভাত খোৱাৰ লগতে বাহিৰৰ গেছো পেটলৈ সোমাই নিয়ে আৰু তাৰ ফলত গেষ্ট্ৰিকৰ সমস্যাত ভোগে ইয়াৰ উপৰিও আপুনি যেতিয়া বহুত পেট ভৰাই খায় আৰু ভাত খাই কিনে বিচনাত বাগৰি দিয়ে তেতিয়াহ'লে এইটো এটা গেষ্ট্ৰিক হোৱাৰ মূল কাৰণ হয় আৰু যিবোৰ মানুহে এলকহল গুটখা স্মকিং এইবোৰ কৰে তেওঁলোকৰ গেষ্ট্ৰিকৰ সমস্যাত বহুত সঘনাই দেখা যায় ইয়াৰ উপৰিও যদি আপুনি শকত হয় আপোনাৰ ওজন বাঢ়িছে আৰু যদি আপুনি প্ৰেগনেণ্ট হয় তেতিয়াহ'লে এই সমস্যাত ভুগিব পাৰে এই এলকহল স্মকিং কফি চকলেট এইবোৰ খোৱাৰ ফলত এই জিআৰডি নামৰ বেমাৰটোৰ সমস্যা বেছি হয় আৰু আপুনি নটিচ কৰিছেনে যেতিয়া আপোনাৰ ষ্ট্ৰেছ বাঢ়ে ই মানসিক ষ্ট্ৰেছেই হওক বা কিবা কাৰণত বহুত টেনশ্যনত ভুগিছে বা আপুনি আপোনাৰ এক্সাম আছে তেতিয়াও আপোনাৰ এচিডিটিৰ সমস্যা বেছি হয় এতিয়া আমি এচিডিটিৰ পৰা পাৰ্মানেণ্টলি বাচিবৰ কাৰণে 7টা উপায়ৰ বিষয়ে এই ভিডিঅ'টোত ডিছকাছ কৰিম নম্বৰ 1 যদি আপুনি বহুত স্পীডত খায় তেতিয়াহ'লে লাহে লাহে খাবলৈ চেষ্টা কৰক আৰু আমি 3 সাঁজতে একেবাৰে পেট ভৰাই খোৱা ঠাইত আমি যদি কমকৈ আমি 4-5 বাৰ খাওঁ তেতিয়াহ'লে আমি এচিডিটিৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিম নম্বৰ 2 যদি আপোনাৰ ভাত খায়ে বিচনাত পৰাৰ অভ্যাস আছে তেতিয়াহ'লে এটা কথা শুনক আপুনি ভাত খায়ে বিচনাত পৰাৰ ফলতে আপোনাৰ এচিডিটি আৰু জিআৰডিৰ দৰে সমস্যাত ভোগা যায় সেইকাৰণে এটা কথা মন কৰক আপুনি যেতিয়া ভাত খাব তাৰ যেতিয়া ডেৰ ঘণ্টাৰ পিছতহে আপুনি বিচনাত পৰে আৰু আপুনি যেতিয়া বিচনাত শুব তেতিয়াহ'লে বাওঁফালে কাটি কৰি খাওক আৰু আপুনি চেষ্টা কৰিব যেতিয়া আপোনাৰ মূৰটো আপোনাৰ বডিতকৈ অকণমান ওখ হৈ থাকে তাৰ কাৰণে যেতিয়া আপুনি গাৰুটো ওখ কৰি লয় তেতিয়াহ'লে কোনো কিন্তু লাভ নিদিব তাৰ কাৰণে আপুনি এটা কাম কৰিব পাৰে আপোনাৰ মূৰৰ ফালে বিচনাখন উঠাই দিব পাৰে দুটা ইটা দি বা আপুনি এনেকুৱা যিকোনো বস্তুতে আপুনি বিচনাখন অকণমান দাঙি দিব পাৰে আৰু আপোনাৰ ভাত খোৱাৰ পিছত খোজ কঢ়াৰ ফলত বা আন কাম কৰাৰ ফলত আপোনাৰ হজম শক্তি ভাল হ'ব আৰু তাৰ পিছত আপুনি ভাত খোৱাৰ পিছত একো বস্তু নাখাব আপুনি পানী খাব পাৰে আৰু ৰাতি টোপনি যোৱাৰ আগত বিশেষকৈ চকলেট কফি বিস্কিট এইবোৰ বস্তু একেবাৰে নাখাব নম্বৰ 3 আচলতে এই এচিডিটি ট্ৰিগাৰ কৰা খাদ্যবোৰ চবৰ কাৰণে বেলেগ বেলেগ হয় কাৰোবাৰ যদি চাহ বা কফি খালে এচিডিটি হয় আৰু কাৰোবাৰ স্পাইচি আৰু অইলি খালে এচিডিটি হয় সেইকাৰণে আপুনি নিজে নটিচ কৰিবচোন আপোনাৰ কি খালে এচিডিটিৰ সমস্যা বেছি হয় ইয়াৰ উপৰিও আপুনি মছলা আৰু তেল দিয়া খাদ্যটো কমকৈ খাব ইয়াৰ উপৰিও ঘৰত যি বনাই তাক মছলা আৰু তেলৰ মাত্ৰাটো কম কৰি দিব আৰু এলকহল স্মকিং গুটখা চকলেট কফি চাহ এইবোৰে কি কৰে আমাৰ পেটৰ আৰু আমাৰ খাদ্যনলীৰ মাজত যিখন দৰ্জা আছে সেই দৰ্জাখন ঢিলা কৰি দিয়ে তাৰ ফলত আমাৰ পেটত যিবোৰ এচিড থাকে সেই এচিডবোৰ আমাৰ খাদ্যনলীলৈ আহি যায় আৰু তাৰ কাৰণে জিআৰডিৰ দৰে বেমাৰত ভুগিবলগীয়া হয় সেইকাৰণে এই সকলোবোৰ খাদ্যৰ পৰা আপুনি আঁতৰি থাকিব লাগিব নম্বৰ 4 যিবোৰ মানুহৰ ওজন বহুত বাঢ়িছে তেওঁলোকৰ পেটৰ চৰ্বিয়ে আমাৰ পেটটোত প্ৰেছাৰ দিয়ে তেনে কৰিলে কি হয় আমাৰ পেটত যিবোৰ এচিড থাকে সেই এচিডবোৰ উলটি কিনে আমাৰ খাদ্যনলীত যায় আৰু যাৰ কাৰণে বহুত জ্বলন হয় সেইকাৰণে আপুনি লাহে লাহে আপোনাৰ ওজনটো কমাবলৈ চেষ্টা কৰক ওজন কমোৱা আৰু পেটৰ চৰ্বি কমোৱাৰ ওপৰত এই চেনেলটোত মই এটা ভিডিঅ' দি চাইছোঁ আপুনি এই ভিডিঅ'টো চোৱাৰ পিছত সেই ভিডিঅ'টো চাই ল'ব আৰু আপুনি বেছি টাইট কাপোৰ আৰু টাইট বেল্ট লোৱাটো এভইড কৰক নম্বৰ 5 যদি আপুনি ষ্ট্ৰেছত ভুগি আছে তেতিয়াহ'লে আপোনাৰ এই ষ্ট্ৰেছে আপোনাৰ এচিডিটিৰ মূল কাৰণ হয় সেইকাৰণে আপুনি যিমান মেডিচিন খালেও এই এচিডিটিৰ সমস্যাৰ পৰা হাত সাৰিব নোৱাৰিব সেইকাৰণে প্ৰথমে আপুনি আপোনাৰ এই ষ্ট্ৰেছটো কমাব লাগিব তাৰ কাৰণে আপুনি ৰেগুলাৰ 30 পৰা 40 মিনিট সময় এক্সাৰচাইজ কৰক এক্সাৰচাইজৰ কাৰণে আপুনি অকল জিমতে যাব লাগিব তেনেকুৱা নহয় আপুনি 30 পৰা 40 মিনিট কৈ বেগাই খোজ কাঢ়ক আপুনি চাইক্লিং কৰিব পাৰে আৰু ইয়াৰ উপৰিও আপুনি মেডিটেশ্যন কৰক য়োগা কৰক আৰু যিবোৰ ব্ৰিথিং এক্সাৰচাইজ আছে যেনে প্ৰণায়াম সেইবিলাক কৰক আৰু তেনেকুৱা কৰিলে আপোনাৰ ষ্ট্ৰেছটো লাহে লাহে কমি আহিব আৰু ইয়াৰ লগে লগে আপোনাৰ এচিডিটিৰ সমস্যাও কম পাব নম্বৰ 6 ৰাতিপুৱাৰ ভাগত আপুনি কুহুমীয়া গৰম পানী খাওক আৰু বেছিকৈ খাওক ইয়াৰ উপৰিও আপুনি এচিডিটিৰ সমস্যাৰ পৰা ৰিলিফ পাবৰ কাৰণে এই যে চব গুটি পায় যাক আমি গোৱামুৰি বুলি কওঁ তাৰ চাহ বনাওক তেনেকৈ বনাব আপুনি প্ৰথমে এটা কাপত 1 চামুচ বা 2 চামুচ চব গুটি দিয়ক
তাৰপিছত উতলা গৰম পানী তাৰ ওপৰত দিয়ক আৰু 15 মিনিট 10 মিনিট ৰখাৰ পিছত আপুনি অকণমান ঠাণ্ডা হ'ব দিয়ক তাৰপিছত চেকি কিনে সেইখিনি খাওক আৰু তেনেকুৱা কৰিলে আপুনি এচিডিটিৰ সমস্যাৰ পৰা ৰিলিফ পাব নম্বৰ 7 আপুনি এই গেষ্ট্ৰিকৰ ডেঞ্জাৰ চাইনবোৰ জনাটো ইম্পৰ্টেণ্ট কাৰণ এই ডেঞ্জাৰ চাইনবোৰ গেষ্ট্ৰিক আলচাৰ বা কেঞ্চাৰৰ লক্ষণ ল'ব পাৰে সেইকাৰণে আপুনি এই চাইনবোৰ দেখাৰ লগে লগে অতি সোনকালে ডক্তৰৰ সহায় ল'ব লাগিব সেই ডেঞ্জাৰ চাইনবোৰনো কি নাম্বাৰ 1 যদি বহুত কম সময়ৰ ভিতৰত আপোনাৰ বহুত ওজন কমিছে নাম্বাৰ 2 যদি আপোনাৰ পেটৰ বিষ বহুত বেছি হৈছে নাম্বাৰ 3 যদিহে আপোনাৰ তেজ বমি হৈছে নাইবা চকলেট কালাৰৰ বমি হৈছে আৰু তাৰ লগত কলা পায়খানা হৈছে নাম্বাৰ 4 আপুনি ভাত বা যিকোনো বস্তু যদি আপুনি ভালকৈ গিলিব পৰা নাই গলত লাগি গৈছে তেতিয়াহ'লে এই ৱাৰ্নিং চাইন দেখাৰ লগে লগে আপুনি একেবাৰে পলম নকৰা হয় ডক্তৰৰ ওচৰত চাপক